ইফালে অৰুণাচল আৰু অসমৰ জটিল বান পৰিস্থিতি পৰ্যবেক্ষণ কৰিছে কেন্দ্ৰীয় মন্ত্ৰী শিৱৰাজ সিং চৌহানক। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ নিৰ্দেশত দুই ৰাজ্যলৈ মন্ত্ৰী চৌহান ইটানগৰত উপস্থিত হৈ কেন্দ্ৰীয় মন্ত্ৰী চৌহানে বুজ লৈছিল পৰিস্থিতি। আপোনালোকে দেখিবলৈ পাইছে দুৰ্গম অঞ্চলত গৈ বান পৰিস্থিতিৰ বুজ লোৱা পৰিলক্ষিত হৈছিল শিৱৰাজ সিং চৌহানক, কাৰণ এইখন অৰুণাচলতে ডাৱৰ বিস্ফোৰণৰ ঘটনা সংঘটিত হৈছিল। 4টাকৈ মৃতদেহ উদ্ধাৰ হৈছিল আৰু অৰুণাচলৰ উজনিৰ সেই পানীৰ ঢল নামনিলৈ বৈ আহিছিল উত্তৰ অসম ইয়াৰ পৰা ক্ষতিগ্ৰস্ত হৈছিল। শিৱৰাজ সিং চৌহান গৈ উপস্থিত হৈছে, সংগ দিছে মন্ত্ৰী কিৰণ ৰিজিজুৱে। अपने हाथों से इतना बड़ा काम कर रही है तो थोड़े हाथ हमारे भी लग जाए। ইফালে অৰুণাচল আৰু অসমৰ জটিল বান পৰিস্থিতি পৰ্যবেক্ষণ কৰিছে কেন্দ্ৰীয় মন্ত্ৰী শিৱৰাজ সিং চৌহানক। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ নিৰ্দেশত দুই ৰাজ্যলৈ মন্ত্ৰী চৌহান ইটানগৰত উপস্থিত হৈ কেন্দ্ৰীয় মন্ত্ৰী চৌহানে বুজ লৈছিল পৰিস্থিতি। আপোনালোকে দেখিবলৈ পাইছে দুৰ্গম অঞ্চলত গৈ বান পৰিস্থিতিৰ বুজ লোৱা পৰিলক্ষিত হৈছিল শিৱৰাজ সিং চৌহানক, কাৰণ এইখন অৰুণাচলতে ডাৱৰ বিস্ফোৰণৰ ঘটনা সংঘটিত হৈছিল। 4টাকৈ মৃতদেহ উদ্ধাৰ হৈছিল আৰু অৰুণাচলৰ উজনিৰ সেই পানীৰ ঢল নামনিলৈ বৈ আহিছিল উত্তৰ অসম ইয়াৰ পৰা ক্ষতিগ্ৰস্ত হৈছিল। শিৱৰাজ সিং চৌহান গৈ উপস্থিত হৈছে, সংগ দিছে মন্ত্ৰী কিৰণ ৰিজিজুৱে। सोचा कि जब कमेटी अपने हाथों से इतना बड़ा काम कर रही है तो थोड़े हाथ हमारे भी लग जाए। ইফালে অৰুণাচল আৰু অসমৰ জটিল বান পৰিস্থিতি পৰ্যবেক্ষণ কৰিছে কেন্দ্ৰীয় মন্ত্ৰী শিৱৰাজ সিং চৌহানক। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ নিৰ্দেশত দুই ৰাজ্যলৈ মন্ত্ৰী চৌহান ইটানগৰত উপস্থিত হৈ কেন্দ্ৰীয় মন্ত্ৰী চৌহানে বুজ লৈছিল পৰিস্থিতি। আপোনালোকে দেখিবলৈ পাইছে দুৰ্গম অঞ্চলত গৈ বান পৰিস্থিতিৰ বুজ লোৱা পৰিলক্ষিত হৈছিল শিৱৰাজ সিং চৌহানক, কাৰণ এইখন অৰুণাচলতে ডাৱৰ বিস্ফোৰণৰ ঘটনা সংঘটিত হৈছিল। 4টাকৈ মৃতদেহ উদ্ধাৰ হৈছিল আৰু অৰুণাচলৰ উজনিৰ সেই পানীৰ ঢল নামনিলৈ বৈ আহিছিল উত্তৰ অসম ইয়াৰ পৰা ক্ষতিগ্ৰস্ত হৈছিল। শিৱৰাজ সিং চৌহান গৈ উপস্থিত হৈছে, সংগ দিছে মন্ত্ৰী কিৰণ ৰিজিজুৱে। सोचा कि जब कमेटी अपने हाथों से इतना बड़ा काम कर रही है तो थोड़े हाथ हमारे भी लग जाए।